অসমৰ চাহৰ ২০০ বছৰীয়া ইতিহাস আছে আৰু এই ২০০ বছৰীয়া ইতিহাসৰ মাজত চাহ শ্ৰমিকসকলৰ শ্ৰম সোমাই আছে তাৰ মাজত কিন্তু শেহতীয়াকৈ যিহেতু অসম চৰকাৰে তেওঁলোকক মাটিৰ পট্টা দিয়াৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁলোকক ভূমি পট্টা প্ৰদান কৰিব। আপোনালোক কোন বাগানৰ? আপুনি ভূমি পট্টা পাব আজি? পাব। ভূমি পট্টা ইমান দিনৰ পিছত আপোনালোকৰ নিজৰ মাটি হ'ব এতিয়া? নিজৰ মাটি হ'ব এতিয়া আমাৰ। কেনেকুৱা গোটেই অনুভৱটো কি বুলি ব্যক্ত কৰিব? আমাৰ ভালেই লাগিছে মনটো এতিয়া, ইমান দিনৰ ভাল লাগিছে। ভাল লগাটো কিন্তু ফুটি উঠা নাই। বহুত ফূৰ্তি লাগিছে। আপুনি কোন বাগানৰ পৰা? বৰুৱা বাগান। আপুনি? আমাৰ বৰচলা বাগান। ক'ৰ? বৰচলা এইটো শিৱসাগৰ ডিষ্ট্ৰিক্ট। শিৱসাগৰ ডিষ্ট্ৰিক্ট। চব একেলগে আহিছে শিৱসাগৰ। আজি মাটিৰ পট্টা লৈ যাম, আজি লৈ যাম। লৈ যাব মাটিৰ পট্টা আপুনিও মাটিৰ পট্টা হয়, মাটি পট্টা হয়। মাটি পট্টা নিবলৈ আহিছো। আজি বহুত বৰ ফূৰ্তি আছো আমি। মাটি পট্টা দিওঁ আমাৰ ছাৰে। ২০০ বছৰৰ ইতিহাস আজি হ'ব এইটো। আমি ধন্যবাদ জ্ঞাপন কৰিছো এইটো লৈ। আমাৰ যে বাগানৰ ক্ষেত্ৰত মানে ইমান গুৰুত্বপূৰ্ণকে চাইছে বা সহায় কৰিছে, ইমানেই ধন্যবাদ দিছো। আৰু আপোনালোকৰ বাগানখনৰ কিমান মানে পাইছে? আমাৰ বাগান প্ৰায় ২০০ৰ ওপৰত হ'ব। ২০০ৰ ওপৰত আজি হৈ যাব? হৈ যাব। এতিয়া ঘৰ নিজৰ হ'ব। নিজৰ মাটি নিজৰ ঘৰ। আগতে ইমান দিনে যে আছিলে তেতিয়াৰ অনুভৱটো আৰু এতিয়াৰ মাজত পাৰ্থক্য কি হ'ব? অলপমান পাৰ্থক্য মানে আগত তেনেকৈ আছিলোৱে আমি বাৰু এতিয়া বৰ্তমান ডাইৰেক্ট বস্তু পাই যাম হাতত। আৰু আগত আমাৰ কোম্পানীয়ে আমাক ইমান সাম্বাৰ দিয়া নাছিলে, আমি ভালকৈ আছিলোঁ বাৰু। ফিৰবি মানে যেতিয়া আমাৰ ছাৰে দিছে, যেতিয়া আমাৰ মানে চৰকাৰে দিছে, খুব ভাল পাইছোঁ কথাটো আমি। তথাপি মাটিৰ মালিক হ'ল এতিয়া নিজৰ মালিক হৈছো আৰু নিজৰ অধিকাৰটো পাইছো আৰু সিমানেই ধন্যবাদ দিছো আমাৰ ছাৰক। কম আপোনালোকে সেই ঠাইৰ পৰা কোনো আঁতৰাই দিব নোৱাৰে। আমাৰ ল'ৰা ছোৱালীখিনিকো আমি ভালকৈ ২ আখৰ পঢ়াব পাৰিম। আমিও আজি বৰ বেছি পঢ়িব নোৱাৰিলোঁ বাগানত থকা অৱস্থাৰ কাৰণে। স্কুল এৰিব লগা হৈছে, কাৰণ কিবা কলেজ এৰিব লগা হয়। আমাৰ ঘৰটো খালী হৈ যাব না, পঢ়ি থাকিলে আমাৰ ভেকেঞ্চিৰ কথা আছে। যদি এজন বাগানত কাম নকৰিলে তো আমাক তো উলিয়াই দিব ঘৰৰ পৰা, সেইটো বহুত দুখৰ কথা আমাৰ। কিন্তু আজি চৰকাৰে, আজি মোদী চৰকাৰ ছাৰে আমাক যিটো চিন্তা চৰ্চা কৰি আমাক যে নিজৰ থকা জেগাটো আমাক ই কৰি দিছে, মামাই যে ঘৰটো দিছে আমাক, ইয়াতকৈ আৰু আমি কি ক'ম। আৰু ইমানেই আনন্দ লাগিছে মানে তাক মানে আমি গোটেই সমূহ ৰাইজ হৈ পেলাই তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকীবিলাকেও পাব এতিয়া। আপুনি বাগানতে কাম কৰে? আপোনাৰ পিতৃ মাতৃ অহা নাই? আহিছে মানে একেলগে গোটেই পৰিয়ালটোৱে আহিছে? পৰিয়ালৰ সকলো আহিছে নে? আপুনি অহা নাই, মই অকলে আহিছোঁ। আৰু আজি মুঠতে পট্টা লৈ যাব? পট্টা লৈ যাব। তেওঁলোকে ভূমি পট্টা লৈ ইয়াৰ পৰা যাব। আৰু সেয়াই কৈছিলোৱে যে তেওঁলোকে দীৰ্ঘদিন একেদৰে যেতিয়া এজন মালিকৰ তলত তেওঁলোকে বাগানত কাম কৰে, কিন্তু যিকণ মাটিত তেওঁলোক থাকে সেই মাটিকণ তেওঁলোকৰ নিজৰ নহয়। এতিয়া নিজৰ বুলি ক'বলৈ তেওঁলোকৰ মালিকী স্বত্ব নিজৰ হাতলৈ আহিব। যি মাটিত তেওঁলোকে সেই মাটিত তেওঁলোকে থাকিব পাৰিব। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে অজস্ৰ এনেধৰণৰ বাগিচাৰ যিসকল শ্ৰমিকসকল আহিছে, শ্ৰমিকে যিহেতু ভূমি পট্টা লাভ কৰিব, খুব আনন্দ মনেৰে তেওঁলোক আহিছে। তেওঁলোকৰ মুখত সেই হাঁহি বিৰিঙিছে। আৰু সেই হাঁহি কোনে বিৰিঙাইছে যদি সোধা গৈছে তেওঁলোকক, তেতিয়া তেওঁলোকে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ মুখত হাঁহি গুজি দিবলৈ সক্ষম হৈছে। আমি তেওঁলোকৰ সৈতে পুনৰ অকণমান কথা পাতিম, তেওঁলোক ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম। বাগানৰ পৰা সকলো আজি ভূমি পট্টা পাব? কি ক'ব এতিয়া, ইমান দিনৰ অপেক্ষাৰ পিছত আপোনালোকে ভূমি পট্টা পাই আছে? বহুত অশেষ ধন্যবাদ আমাৰ মোদী ডাঙৰীয়া আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাজীক, যিটো আমি আজি ২০০ বছৰ হ'ল আমি ইয়াত বাগানত কাম কৰা, কিন্তু আজি এই ভূমি পট্টা দান পোৱাৰ কাৰণে আমি বহুত অশেষ ধন্যবাদ। কিন্তু মঞ্চত মাৰি থকা নিচিনা দেখিছোঁ দেখোন আপোনাৰ। নহয় মানে বঢ়িয়া লাগিছে, কিন্তু বহুত ভাল লাগিছে। একদম ধুনীয়া লাগিছে আমাক, একদম ধুনীয়া লাগিছে। আকৌ এবাৰ মোদী চৰকাৰ, তেওঁলোকে আকৌ এবাৰ মোদী চৰকাৰ দিছে। আৰু তেওঁলোকৰ সঁচাকৈ ভাল লগা কথা এটা, তেওঁলোকৰ মই কৈছোঁৱেই যে দীৰ্ঘদিন তেওঁলোকে যিহেতু এখন বাগানত তেওঁলোকে কাম কৰিছে, মালিক তেওঁলোকৰ থাকিব, কিন্তু তেওঁলোকৰ ভূমিৰ যি অধিকাৰ, সেই ভূমিৰ অধিকাৰ তেওঁলোকৰ হাতত থাকিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।